নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 3 জুন। আজিৰ সন্ধিয়া প্ৰথমটো খবৰ হৈছে আজি হুজাই নীলবাগানত দিন দুপৰতে ধৰা পৰিছে গবাইত চুৰৰ দল। জানিব পৰা মতে লংকা উদালিৰ পৰা বিলাসী বাহনত তুলি গৰু চুৰি কৰি আছিল এদল চুৰে। পিছে নীলবাগানত আৰক্ষীৰ তালাচীৰ সময়ত পলায়নৰ চেষ্টা চলাই চুৰৰ দলটোৱে অৱশ্য ৰাইজৰ সহযোগত দুটা গবাইত চুৰক কৰায়ত্ব কৰা হয়। সুযোগ বুজি পলায়ন কৰে আন 3টা গৰু চুৰে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে মক্কাত প্ৰৱেশত বাধা লাখ লাখ হজ যাত্ৰীক। সৌদি আৰবত বৃহৎ সিদ্ধান্ত। হজৰ আনন্দ স্মৰণ পৰিল বিশ্বৰ লাখ লাখ মুছলমানৰ। 2,69,000তকৈও অধিক হজযাত্ৰীক পবিত্ৰ চহৰ মক্কাত প্ৰৱেশত অনুমতি নিদিলে সৌদি চৰকাৰে। হজৰ বৃহৎ সমাগম ৰোধৰ বাবে ডাঙৰ সিদ্ধান্ত সৌদি আৰবৰ। হজ পাৰ্মিট অবিহনে কোনো লোকে কৰিব নোৱাৰিব প্ৰৱেশ। বিনা পাৰ্মিটত যোৱা লোকসকল দোষী বুলি ঘোষণা। বিগত বৰ্ষত গৰম সহ্য কৰিব নোৱাৰি মৃত্যু হৈছিল শ শ লোকৰ। ইয়াৰে অধিকাংশ আছিল বিনা পাৰ্মিটত প্ৰৱেশ কৰা লোক। পাৰ্মিট অবিহনে হজ যাত্ৰা কৰিব যোৱাসকলে ভৰিব লাগিব $5,000 জৰিমনা। আমি জনাই আছো ভাৰতীয় টকাত 4,27,000 টকা ভৰিব লাগিব জৰিমনাসমূহ। যিসকল হজ যাত্ৰীয়ে বিনা পাৰ্মিটত পবিত্ৰ মক্কা মদিনাত প্ৰৱেশ কৰিব সেইসকলে ভাৰতীয় হিচাপত প্ৰায় 4,27,000 টকা জৰিমনা হিচাপে ভৰিব লাগিব আৰু সৌদি আৰবত থকা লোকসকলেও ল'ব লাগিব পাৰ্মিটসমূহ। 23,000ৰো অধিক লোক ইতিমধ্যে বিহা হৈছে জৰিমনাসমূহ। জানিব পৰা মতে 400 হজ কোম্পানীৰ লাইচেন্স বাদ দি মক্কাত বৰ্তমান 14 লাখ হজ যাত্ৰী আছে। যিমানেই দিন গৈছে সিমানেই বৃদ্ধি পাইছে হজ যাত্ৰীৰ সংখ্যাসমূহ। হজক লৈ নতুন নিয়ম দিছে সৌদি প্ৰশাসনে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো জনোৱাৰ আগতে দৰ্শকসকল যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু এই ভিডিঅ'টোত লাইক কৰা নাই তেতিয়াহ'লে আপুনি ভিডিঅ'টোত এটাকৈ লাইক কৰক। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে অনুষ্ঠিত হ'ব কিছু সময়ৰ পিছত ফাইনেল মেচ। পঞ্জাৱ কিংছ পৰাস্ত কৰি RCBয়ে প্ৰৱেশ কৰিছে ফাইনেলত, যাৰ ফলত অধিক আত্মবিশ্বাসী হৈ আছে RCB। যাৰ ফলত RCBৰ দল বৰ্তমানে আত্মবিশ্বাসী হৈ আছে। ইফালে পঞ্জাৱেও এমাইক হৰুৱাই প্ৰৱেশ কৰিছে IPL ফাইনেল খেলত। IPLৰ ইতিহাসত কোনে নিজৰ নাম লিখিবলৈ সক্ষম হ'ব, কোনে দখল কৰিব পাৰিব IPLৰ খিতাপ। আপোনাৰ প্ৰিয় দলটোক আপুনিও কমেণ্ট যোগে জনাওক শুভেচ্ছা বাৰ্তা। সন্ধিয়াৰ আন এটা খবৰ হৈছে অহা 20 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ হ'ব মানাস ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পৰ প্ৰৱেশ দুৱাৰ। 9 জুনৰ পৰা বন্ধ হ'ব এলিফেণ্ট ছাফাৰী। সমাগত বাৰিষাৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ এই সিদ্ধান্ত। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ঈদ উল আজহা উপলক্ষে 20 কোটি মুছলমানক লৈ আহিল বিশেষ নিৰ্দেশনা। কি নিয়মৰ মাজেৰে পালন কৰিব ঈদ উল আজহা। আমি জনাই আছো নিয়ম ভংগ কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব। অহা 7 জুনত দেশজুৰি পালন কৰা হ'ব পবিত্ৰ ঈদ উল আজহা। ঈদ উল আজহাক লৈ ইছলামিক চেণ্টাৰ অফ ইণ্ডিয়াৰ গাইডলাইন। নিৰ্দিষ্ট স্থানতে পালন কৰক ঈদৰ নিয়ম। পথৰ কাষত অথবা গলি মহল্লাত কুৰবানী নকৰিবলৈ আহ্বান কৰা হৈছে। সামাজিক মাধ্যমত কুৰবানীৰ ভিডিঅ' ফটো শ্বেয়াৰ নকৰিব। একাংশৰ এনে কাৰ্যৰ বাবে সাম্প্ৰদায়িক বিষয় বিয়াস্প হ'ব পাৰে। কুৰবানীৰ এটা ধৰ্মীয় পৰম্পৰা, এয়া সমাজক দেখুৱাই কৰা নহয়। ঈদত দৰিদ্ৰ লোকক সহায় কৰিবলৈ পৰামৰ্শ। ঈদত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ আহ্বান ইছলামিক চেণ্টাৰ অফ ইণ্ডিয়াৰ। ঈদ উল আজহা উপলক্ষে 20 কোটি মুছলমানক লৈ বিশেষ নিৰ্দেশনা দিয়া হৈছে। আমি জনাই আছো ঈদৰ নিয়মৰ মাজেৰে পালন কৰিবলৈ ঘোষণা কৰা হৈছে।
নিয়ম ভংগ কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব। পৰৱৰ্তী খবৰটো হৈছে বৰ্ষাপাৰাত মহিলা বিশ্বকাপ 30 ছেপ্টেম্বৰৰ পৰা ভাৰত শ্ৰীলংকাৰ খেল ICCয়ে ঘোষণা কৰিলে ভেনু। দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো বিধ্বস্ত হ'ল আজাদ চৌধুৰীৰ বাসগৃহত বুলডোজাৰ কোব পৰাৰ লগে লগে শৃংখলৰ ফেচবুক পোষ্ট। খিলঞ্জীয়াৰ জয় হ'ল বুলি শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া। এফালৰ পৰা প্ৰশাসনে ভাঙি গ'ল দোকান। প্ৰশাসনৰ বৃহৎ দলে 30 মিনিটত গড় খালী কৰিবলৈ নিৰ্দেশ দি আৰম্ভ কৰিলে উচ্ছেদ অভিযান। মাইক যোগে সকলো আচবাব উলিয়াই লৈ যোৱাৰ নিৰ্দেশ। জাতীয় সংগঠনৰ প্ৰতিবাদত সেও মানিলে যোৰহাট প্ৰশাসন। বিতৰ্কিত আজাদ চৌধুৰীৰ সম্পত্তিত জিলা প্ৰশাসনৰ হাতোৰা। চৰকাৰী ভূমিত নিৰ্মাণ কৰা ব্যৱসায়িক প্ৰতিষ্ঠানত উচ্ছেদ অভিযান প্ৰশাসনৰ। অবৈধভাৱে ভূমি দখল কৰি ব্যৱসায় কৰাৰ অভিযোগ তুলিছিল বীৰ লাচিত সেনাই। অবৈধ বাংলাদেশী বুলি অভিযোগ দিছিল স্থানীয় দল সংগঠনে। খিলঞ্জীয়াৰ প্ৰতিবাদত সেও মানি উচ্ছেদ চলাবলৈ বাধ্য হৈছে যোৰহাট জিলা প্ৰশাসন। বিশাল আৰক্ষী বাহিনীলৈ উচ্ছেদ অভিযান চলালে যোৰহাট জিলা প্ৰশাসনে। সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত পুনৰ ভয়ংকৰ বাছ দুৰ্ঘটনা। 52 গৰাকীকৈ যাত্ৰী কঢ়িওৱা বাছ পতিত হৈছে ভয়ংকৰ দুৰ্ঘটনাত। 52 যাত্ৰীসহ পুখুৰীত বাগৰি পৰিল যাত্ৰীবাহী বাছ। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা পুখুৰীত পৰিলগৈ কলগাছিয়াৰ অভিমুখী বাছ। এই পৰ্যন্ত সন্ধান নাই বাছখনত থকা এটি কণমানিৰ। ভয়ংকৰ দুৰ্ঘটনাত আহত হৈছে কেইবাগৰাকীও যাত্ৰী। সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে অসমৰ শেহতীয়া বান পৰিস্থিতিক লৈ দেশৰ প্ৰধানমন্ত্ৰীৰ ফোন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ। প্ৰয়োজনীয় সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে হিমন্ত চৰকাৰৰ অস্ত্ৰৰ লাইচেন্স প্ৰদানত লণ্ডনৰ পৰা বিৰোধিতা। অস্ত্ৰ নহয়, হাতত কলম তুলি দিয়ক। কলমৰ বাবে লাইচেন্স নালাগে, আবেদনো কৰিব নালাগে। খিলঞ্জীয়া লোকক অস্ত্ৰৰ লাইচেন্স দিব বুলি মুখ্যমন্ত্ৰীয়ে কৰিছিল ঘোষণা। মাটি ভেটি সুৰক্ষিত কৰিবলৈ নামনি অসম, মধ্য অসমৰ অধিকাংশ লোকেই পাব লাইচেন্স। সংখ্যালঘু অধ্যুষিত অঞ্চলৰ খিলঞ্জীয়াই ৰাখিব পাৰিব অস্ত্ৰ। মাটি বিক্ৰী কৰি পঢ়াওক সন্তানক। কলমে শিকাব সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক অধিকাৰ। সমাজ পৰিৱৰ্তন কৰিব পাৰে কলমৰ শক্তিয়ে, অস্ত্ৰৰ শক্তিয়ে নহয়। আনৰ থলথলীয়া হ'ব নালাগে। ৰাজনৈতিক ভোটাৰলৈ গৈ বাহ ল'ব নালাগে। লণ্ডনৰ পৰা হাফিজ ইলিয়াছ আনচাৰীয়ে এনেদৰে সামাজিক মাধ্যমত মন্তব্য প্ৰদান কৰে।